আপোনালোকৰ মিডিয়াৰ জৰিয়তে এই গোটেই পৰিঘটনাবিলাক সদায় প্ৰকাশ হৈ আছে। আমাৰ শিলসাকু বিলপাৰত যিসকল লোকে বসবাস কৰি আছিলে তাৰে 2022 চনৰ মে' মাহত কিছু লোকক উচ্ছেদ কৰা হ'ল আৰু 2023 চনৰ ফেব্ৰুৱাৰীত আৰু মাৰ্চত উচ্ছেদ কৰা হ'ল আৰু শেষত 1 ছেপ্টেম্বৰত উচ্ছেদ কৰা হ'ল। এই লৈ বিভিন্ন আন্দোলন প্ৰতিবাদ চলি আছিলে, কিন্তু আমি যেতিয়া ফেব্ৰুৱাৰী 27 তাৰিখৰ পৰা যিটো উচ্ছেদ হ'ল তাৰপিছত আমি মুখ্যমন্ত্ৰীৰ লগত বহিবৰ কাৰণে চেষ্টা কৰা হৈছিল। আমাৰ কাউন্সিলৰসকল বা GMDৰ চেয়াৰমেনৰ সহযোগত আমি মুখ্যমন্ত্ৰীৰ লগত বহিলোঁ 19খন উন্নয়ন সমিতি। বহি আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে ক'লে যে GMDৰ প্ৰজেক্টৰ কাৰণে যিখিনি মাটি প্ৰয়োজন হ'ব সেই মাটিখিনি লৈ GMDয়ে সীমা নিৰ্ধাৰণ কৰিব আৰু সীমাৰ ভিতৰত যিসকল লোক উচ্ছেদ কৰিবলগীয়া হ'ব সেইটো ছেপ্টেম্বৰৰ কথা আৰু মানে মাৰ্চৰ পিছত সীমা দিয়াৰ পিছত যদি সীমাৰ ভিতৰত কোনোবা লোকৰ ঘৰ পৰি যায় তেওঁলোকক যদি উচ্ছেদ কৰিবলগীয়া হয় তেতিয়াহ'লে তেওঁ কৈছিল যে সীমাৰ বাহিৰত যদি আমাৰ খালী ভূমি যিবোৰ আছে তাত তেওঁলোকক সংস্থাপন কৰিব। এইটো মুখ্যমন্ত্ৰীয়ে GMDক নিৰ্দেশ দিছিলে আৰু তেতিয়া আমিও আছিলোঁ সভাত। আমাৰ 19খন উন্নয়ন সমিতিৰ সভাপতি সম্পাদকসকল আছিলে, জিলা উপায়ুক্ত আমাৰ লগতে বহি আছিল। মুখ্যমন্ত্ৰীয়ে তেওঁক উদ্দেশ্যি কৈছিল, তেতিয়া আছিল পল্লৱ গোপাল ঝা, যে পল্লৱ সীমা দিয়াৰ পাছত GMDয়ে যেতিয়া সীমা নিৰ্ধাৰণ কৰিব তাৰ পাছত সীমাৰ বাহিৰত যিসকল লোক থাকিব তেওঁলোকক টেনশ্যনত ৰখাৰ কোনো প্ৰয়োজন নাই, তেওঁলোকক মাটি পট্টা দি দিয়ক। চৰকাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে যিটো প্ৰতিশ্ৰুতি দিছিলে যে শিলসাকুত উচ্ছেদ নহয়, আৰু মাজতে আমি আলোচনা কৰিছিলোঁ, আমাৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছিল, তেতিয়াও মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস দিছিল যে আৰু কোনো উচ্ছেদ নহয় আৰু আমি GMDৰ লগত আলোচনা কৰি আছোঁ, আপোনালোকৰ মানুহখিনিক কেনেকৈ সংস্থাপন দিব পাৰি, ক্ষতিপূৰণ দিব পাৰি এই বিষয়ে আমি আলোচনা কৰি আছোঁ, আপোনালোকক আমি জনাম। এই পৰ্যায়লৈকে আমাৰ হৈছে। ইটা লগোৱা নাই, সম্পূৰ্ণ তৰ্জাৰ বেৰ, চালি দুখন আছিল সেইটো আছাম টাইপ বুলি ধৰি দিছে। পিছত গৈ পেলাই খেলি মেলিবোৰ সেইটোতে হৈছে। এজনে সেই আপোনাৰ দুখন চালি আৰু তৰ্জাৰ বেৰৰ ঘৰটো 5 লাখ টকা পালে, আৰু এজনৰ হাফল ঘৰটো আছিলে চাল এখন অৰ্থাৎ এচলা টিঙৰ ঘৰ, সেইটো তেওঁ যেতিয়া 1 লাখ পালে তেওঁ গৈ পেলাই তাতে গৈ কৰিছে, তেওঁ সেই তৰ্জাৰ বেৰৰ ঘৰটো দুখন চালি থকাৰ কাৰণে 5 লাখ পালে, মোৰ ঘৰটো আৰু বেছি খৰচ হৈছে, মই কেনেকৈ 1 লাখ পালোঁ। একচুৱেলি গোটেই খেলি মেলিবোৰ GMDৰ অফিচৰ পৰা হৈছে আৰু কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা কিন্তু এইবোৰ একো অসুবিধা হোৱা নাই। আৰু এটা ডাঙৰ কথা, আমাৰ যি 19খন উন্নয়ন সমিতি আছে, আমাৰ গোটেই 19খন উন্নয়ন সমিতি আমাৰ ৰেজিষ্টাৰ কমিটি। ইয়াতে একোখন উন্নয়ন সমিতিৰ আপোনাৰ আয়ুস 30, 35, 40 বছৰ হ'ব। আপোনাৰ 1980-85 চনৰ সেইবোৰ কমিটি, ইয়াৰে হয়তো কমিটি আপোনাৰ প্ৰায় 25 বছৰ আগৰে নৱমিলনপুৰ উন্নয়ন সমিতি। গতিকে যেতিয়াৰ পৰাই ইয়াতে মানুহ বসবাস কৰিবলৈ লৈছে একেবাৰে এভেকশ্যনৰ আগলৈকে, গতিকে প্ৰত্যেকজন মানুহে উন্নয়ন সমিতিবিলাকৰ সদস্য হয়। তেওঁলোকৰ কেনেধৰণৰ ঘৰ কি কেতিয়াৰ পৰা এতিয়া বসবাস গোটেই তথ্য উন্নয়ন সমিতিবিলাকৰ আছে, কিন্তু প্ৰতিবাদকাৰীসকলৰ লগততো সেইখিনি তথ্য নাই আৰু তেওঁলোকে সেইবোৰ মানুহ নাজানে। আৰু এটা ডাঙৰ কথা, অপ্ৰিয় হ'লেও সত্য কথা, আমি কাৰো বদনাম ক'বলৈ নাযাওঁ, কিন্তু প্ৰতিবাদকাৰীসকলৰ ভিতৰত যিসকলে নেতৃত্ব দিছে গোটেইসকল 20, 21, 22ত অহা মানুহ। তাৰে মূল যিসকল লিডাৰ আছে তেওঁলোক এটা স্থায়ী নহয়, ইয়াতে এদিনো ঘৰ সাজি বসবাস কৰি থকা নাই। এদিন আমি GMDত লগ পাই পেলাই আমাকো বহাইছিল, তেওঁলোকক মাতিলে আমি ক'লোঁ যে আপোনাসকলেতো ইয়াত মানুহবোৰক চিনিয়ে নাপায়। 1 নম্বৰ কথা, এতিয়া আপোনালোক ক'ৰ 4জন ক'ৰ 5জন লগ লাগি পেলাই আপোনালোকে প্ৰতিবাদ কৰিছে, সেইটোত নৈতিক সমৰ্থন আমাৰো আছে, কিন্তু আপোনালোকেতো যিবোৰ তালিকা বনায় আপোনালোকেতো নাজানে। কোনোবা এখন উন্নয়ন সমিতিৰ মানুহে আহি আপোনালোকক ক'লে আমি আপোনালোকৰ লগত আছোঁ, আমাৰ এই ৰেকৰ্ডখিনি আপোনালোকে দিয়ক ক্ষতিপূৰণৰ কাৰণে, তেতিয়া তেওঁলোকে ব্যক্তিগতভাৱে সেইটো লিখি দিলে অসমৰ হিৰ। কিন্তু আপোনাসকলে জানে নেকি যে তেওঁলোকৰ ঘৰটো জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ